এইয়া চাওকচোন মেকুৰীটোৱে কেনেকৈ চিকাৰ ধৰিব এতিয়া এইয়া ব্ৰইলাৰটোক ধৰিব লৈছিলে কিন্তু ধৰিব নোৱাৰিলে এইফালে আকৌ পাৰকেইটাক ধৰিবলৈ খেদিব গৈছে এইয়া চাওক এইয়া কিমান জাপ মাৰে সি হেল্ল' গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ ভ্লগছ অফ দীপিকা বাটৰ চেনেলটোলৈ আপোনালোক সকলোকে এয়া মেকুৰীটো যে দেখিছে এইটো হৈছে আমাৰ ঘৰৰ নতুন সদস্য তাৰ নামটো হৈছে টিংকু আমাৰ গোসানীয়ে তাক বহুত মৰম কৰে আমাৰ গোসানীয়ে বোলে মোৰ উকনি চাই এয়া টানি আজৰি দেখিছে কেপেনাডাল খুলি ল'লে বহুত গৰম চুলি মেলিব মনেই যোৱা নাই কিন্তু তাই কথা মতে কৰিলেতো নহ'ব এয়া উকনি এচটা পালেই দেখিছে আৰু মানুহজনে ইফালে আকৌ সৰু সৰু মাছ কেইটামান আনি থৈছিলে তাকে মায়ে কি কৰে মই আপোনালোকক দেখুৱাই আছোঁ চাই থাককচোন ভিডিঅ'টো এইফালে আকৌ মই মাছকেইটা ভাজিম বুলি ভাবিছিলোঁ তাৰপিছত ভিতৰলৈ আহি দেখিলোঁ মায়ে এয়া কলপাত এখন কাটি পেলাই তাতে মাছকেইটা এয়া পাতত দিম বুলি পেলাই ধুনীয়াকৈ মাছত হালধি অকণমান দিলে আৰু লগতে কেঁচা জলকীয়া কেইটামান দি এয়া দেখিছে কলপাতখনত ধুনীয়াকৈ মেৰিয়াই দিছে যিসকলে কলপাতৰ তেনেকৈ পাতত দিব নাজানে তেওঁলোকে এই ভিডিঅ'টো চালেই গম পাব কেনেকৈ পাতত দিয়া মাছ বনায় এয়া দেখিছে মূৰকেইটা এতিয়া ধুনীয়াকৈ বান্ধি দিছে যাতে মাছখিনি ওলাই নাযায় এয়া দেখিছে মায়ে এতিয়া বান্ধি হৈ যাব এতিয়া দুইটা মূৰ ধুনীয়াকৈ বান্ধি দিলে আপোনালোকে যিসকলে নাজানে তেওঁলোকে এনেকৈ দি পেলাই তাক ধুনীয়াকৈ পকা আঙুঠাত বহাই দিলেই হৈ যাব মাছটো ভিতৰত সিজি যাব এতিয়া মই এয়া তৰকাৰী বনাই আছোঁ আৰু কাষতে এনেকৈ ধুনীয়াকৈ তাপ পোৱাকৈ এয়া পটকাটো থৈ দিলোঁ আৰু চাই থাককচোন এইফালে মোৰ মাছৰ পটকাৰে দি চাওক এয়া ধুনীয়াকৈ এতিয়া ভাতৰ লগত ধুনীয়াকৈ খাম এয়া দেখিছে গাইজ এতিয়া আকৌ আহি আছোঁ পথাৰলৈ পথাৰত এয়া কঠীয়া অলপমান ৰুবলৈ আছিল তাকে ৰুবলৈ কাৰণে মানুহ আহিছে এয়া চাহপানী যোগান ধৰিবৰ কাৰণে মই আহি গ'লোঁ এতিয়া আহি আছোঁ মোৰ লগত টিনা আৰু গোসানী আহিছে দেই ৰাতিপুৱা কিন্তু ভাতকেইটা খাই বহুত ভাল লাগিল পইতা ভাত আৰু পটকা মাছ বহুত টেষ্টি এইফালে পথাৰৰ পৰা আহি আকৌ লগে লগে পাকঘৰত সোমালোঁ কলডিল এটা আছিল কলডিলটো কাটি ল'লোঁ লগতে কঁঠাল গুটি কেইটামান গুচাই ল'লোঁ আলু কুচাই ল'লোঁ আৰু লগতে দালি কেইটামান ধুই লৈছোঁ এতিয়া মানে এয়া এখনকে বনাই পেলাই থৈ দিম কাৰণ পথাৰৰ পৰা অহা দেৰি হ'ল প্ৰায় 1টা বাজুৱে হৈছে এতিয়া এয়া কেৰাহী গৰম কৰিলোঁ কেৰাহী গৰম কৰি লগতে তেল দি দিছোঁ দেখিছে আপোনালোকে যদি কোনোবাই মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে অল বুটনত টিপি দিব দেই আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব আমি যিহেতু গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা গাঁৱৰে বোৱাৰী গতিকে আমি গাঁৱত কি খাওঁ থলুৱা খাদ্যবোৰ কেনেকৈ খাব লাগে কেনেকৈ থাকোঁ আমাৰ গাঁওখন কেনেকুৱা আমাৰ ঠাইখিনি কেনেকুৱা সেইখিনিকে আপোনালোকক দেখুৱাই থাকোঁ আপোনালোকে যদি ভাল পায় ভিডিঅ'টো চাই প্লিজ লাইক এটা কৰিব নাপাহৰিব আপোনালোকৰ এটা এটা লাইকে মনত বহুত উৎসাহ দিয়ে সেইখিনি উৎসাহ আপোনালোকে ভাঙি নিদিব আৰু আপোনালোকে যদি লাইক এটা কৰি দিয়ে আপোনালোকৰ অকণমানো পইচা নাযায় আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া মই এতিয়া বনাই আছোঁ কাৰণ পথাৰৰ পৰা অহা দেৰি হ'ল গতিকে এখনকে বনাই পেলাই ধুনীয়াকৈ ভাজিও নহয় তৰকাৰী নহয় এনেকৈ লেবেৰা টাইপত বনাই থৈ দিম আৰু আপোনালোকে যদি কোনোবাই এনেকৈ খাই পোৱা নাই আপোনালোকে খাই চাবচোন বহুত টেষ্টি হয় বহুত ভাল লাগে আৰু এতিয়া মই এয়া সকলো মছলা মা মছলা জলকীয়া চলকীয়া সকলো দিলোঁ আৰু দিয়াৰ পাছত মানে চব দিলোঁ দিয়াৰ পাছত এয়া লাষ্টত মই গৰম মছলা দি পেলাই এতিয়া মই এয়া নমাই থৈ দিলোঁ আৰু এয়া চাওকচোন কলডিল আলু আৰু লগতে কঁঠাল গুটি ভাজিখন কিমান টেষ্টি হয়